পাঠ একাদশ স্কন্ধ নাৰায়ণৰ ৰূপ বৰ্ণনা। শুনিয়া পিপ্ললায়ন দিলন্ত উত্তৰ, শুনা কহু নাৰায়ণ ৰূপ নিপবৰ। সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু যিটো দেৱ, জাত পৰে পৰম ঈশ্বৰ নাহি কেৱ। জাগন সপোন যিটো নিৰ্ভৰ নিদ্ৰাত, সমাধিত সাক্ষী ৰূপে থাকন্ত সাক্ষাৎ। ইৰামে সচেতন কৰাই দেহ প্ৰাণ ইন্দ্ৰিয়ক, জীৱনক ভুজান্ত নানাবিধ বিষয়ক। ইৰাম পৰমাত্মা বুলি তাক কহে মুনিগণ, তেহেন্তে পৰম তত্ত্ব জানিবাৰ জন। হৰিহৰ বিধি যাৰ থাকে আজ্ঞা কৰি, ঈশ্বৰৰো ঈশ্বৰতে হন্তে মহাহৰি। ইতাকে নাৰায়ণ বুলি জানিবা নিপুতি, তাহানে সে চৰণ সেৱায়ে সাধে গতি। এৰাম পৰ্বতান্ত যেখনে ইন্দ্ৰিয় সমস্তক, পৰমাত্মা তেখনে বুলিয় মাধৱক। সমাধিত বেকত হুৱন্তে গুছে ভ্ৰম, বুলিয় তেখনে জানা মাধৱক ব্ৰহ্ম। কৰন্ত যেখনে ইটো সৃষ্টি স্থিতি অন্ত, বুলিয় তেখনে মাধৱক ভগৱন্ত। ব্ৰহ্ম পৰমাত্মা ভগৱন্ত একে তত্ত্ব, একৰ একে তিনি নাম লক্ষণ ভেদত। নপাৱে ইন্দ্ৰিয় সবে যাহাৰ ওচৰ, যিটো নোহে মন বুদ্ধি বচন গোচৰ। যেন ফিৰিংগতি ছয় বহ্নিতে বজায়, নকৰে প্ৰকাশ সিটো বহ্নিক দুনাই। সিমতে মন আদি তান্তে হুয়া জাত, মায়াত থাকিয়া তাংকো নজানে সাক্ষাৎ। বেদেও যাহাক নিৰূপিবে নপৰয়, নিষেধৰ শেষ বুলি প্ৰকাৰে কয়। ই জাত বিনে কাহাৰো নাহিকে একো সিদ্ধি, যিটো ব্ৰহ্ম তত্ত্ব হুৱে সবাৰো অবোধি। ইৰামে তেন্তে নাৰায়ণ ৰূপ জানিবা নিপতি, তাহান চৰণে মাত্ৰ কৰিও ভকতি। যদি বোলা ইটো তত্ত্ব কেহু নজানয়, আছে বুলি কেন মতে কৰিবে প্ৰত্যয়। তাহাৰ উত্তৰ শুনা হুয়া সাৱধান, আশ্ৰয় ইহাত ৰাজা অনেক প্ৰমাণ। কাৰণ নভুলে নোহে কাৰ্যৰ উদয়, সিটো সব ব্ৰহ্ম তাক শুনা মহাশয়।
সবাৰো কাৰণ হুন্ত প্ৰভু ভগৱান কাৰণৰ পৰা সবে কাৰ্যৰ বিধান এক হুয়া বহু শক্তি ধৰে কিবা ৰূপে তাহাৰ নিদান ৰাজা শুনিও স্বৰূপে এৰামেকে ব্ৰহ্ম মাত্ৰ থাকা সৃষ্টিৰ আদিত জগত স্বৰূপে পাছে হুৱন্ত বিদিত প্ৰকৃতি মহতয় অহংকাৰ বুদ্ধি মন বহুবিধ বিষয় ইন্দ্ৰিয় দেৱগণ সমস্ত স্বৰূপ কৰে ব্ৰহ্মে সেই প্ৰকাশ সমস্ততে কৰি যিটো আচন্ত নিবাস তেন্তে নাৰায়ণ তত্ত্ব জানিবা নিপুতি তাহান চৰণে সেৱা বিনে নাই গতি ই নাহি ক্ষয় বিধি যিটো জন্ম মৃত্যুহীন সমস্ততে সাক্ষী ৰূপে আছুয়ো দাসীন যদ্যপি আচন্ত ইটো জগত বিয়াপী নুচেৱে দেহৰ দোষে তাহাংক তথাপি জ্ঞান মাত্ৰ ৰূপ নিত্ৰ নিৰঞ্জন কায় থাকা সৰ্বকালে সৰ্বদেহতে সদায় ইন্দ্ৰিয়ে সে কৰে তাংক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা নাহিকে বিকাৰ যাৰ সদা সুখময় তাহাংক জানিলে পাপ তাপ ক্ষয় ভকতৰ পৰম সুহৃদ প্ৰাণ সম তাহাংকে বুলিয় ব্ৰহ্ম জানা নৃপুতম ইন্দ্ৰিয়ৰ বলে ৰাজা জন্মৰ বিকাৰ আত্মাৰ বিকাৰ নাই জানিবাহাৰ ইহাৰ দৃষ্টান্ত এক কৰো প্ৰকাশ তোমাৰ হৈবে কতেৱে সংশয় বিনাশ এৰামে মনুষ্যাদি চতুৰ্বিধ প্ৰাণীত দেহত জীৱৰ সহিত প্ৰাণ থাকে অবিৰত দেহৰ আশ্ৰয় দুখ ব্যভিচাৰ সিদ্ধ কতো বাল্য কতো জুৱা কতো হুৱে বৃদ্ধ দেহতে থাকয় প্ৰাণ নাহি ব্যভিচাৰ সেই মতে নাহি তু আত্মাৰ বিকাৰ জাগৰণ কালে যিটো নিদ্ৰায় উপগতে অহংকাৰ জিনিয়া থাকয় একমতে হেনবা বুলিবা যিটো নাৰায়ণ তত জানিবা সন্ত সমস্তৰ হৃদয়ত কীৰ্তিক্ষণে কেনমতে হুৱন্ত সাক্ষাৎ কহিবুনি পতিতাৰ উত্তৰ তোমাত যেখনে নিৰ্ভৰ নিদ্ৰা হৈ উপস্থিত ইন্দ্ৰিয় সকলয় অহংকাৰৰ সহিত তেখনে আত্মাত গোয়া সবে হুৱে লয় সেই কালে আত্মা সাক্ষী স্বৰূপে থাকয় জীৱৰ হুয় আত্মা মাত্ৰ অনুভৱ নথাকয় বিষয় মন্ধলে সলব আত্মাই অনুভৱ যদি ভৈলে ক জীৱৰ
তেৱে কিয় সংসাৰক পায় পুনৰ তাহাৰ উত্তৰ শুনা হুয়া সাৱধান শিকালতো থাকয় বিদ্যা বিদ্যমান সেই হেতু ঘতে পুনু সংসাৰয়া পদ লিংগ দেহ ভাঙিলে সে মিলে মুখ্য পদ যদি বোলা লিংগ দেহ ভাগিব কি মত তাহা নয় উত্তৰ ৰাজা কহু স্বৰূপত ধনৰ চেষ্টা কজিকালত এৰে মতি কেশৱৰ চৰণ সেৱাত বাৰ হেৰুতি তেৱে তাৰ হৈ আশী ভকতি প্ৰবল পখালে চিতৰ তাৰ আছে যত মল কেশৱ সেৱাই যে ধৌত ভৈল চিত্ৰ হৈ তাত তেৱে আশী ঈশ্বৰ বিদিত কৃষ্ণক সাক্ষাতে দেখি হৈবে মোহহীন আপোনাক নেদেখিব কৃষ্ণ এৰে ভিন্ন বেঢ়িলে পতলে যেন যাহাৰ নেত্ৰ যিটো জনে নেদেখে আগতে সেয়া দ্বিতীয় গুচাইলে কৌশধে চক্ষুৰ যেবে মল সিজনে সাক্ষাতে দেখে সূৰ্যৰ মণ্ডল সেই মতে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তনে গুণৰ কৰ্মৰ মল ত্যজয় তাৰ মনে নিৰ্মল মনত হৈ আত্মপৰিচয় তেৱে সে কৃষ্ণত দীৰ্ঘ ভক্তি উপজয় কৰ্মযুগতে সে হুৱে ভক্তিৰ উদয় হেনয় মনত ৰাজা কৰিবা নিশ্চয় পুনৰপি পুচন্ত কৰি অসুৰ হাত কোৱে কৰ্মযোগ সিদ্ধ সমস্ত আত্মাত যাক জানি নৰে কৰে কৰ্মৰ নিহাৰ উপজে পৰম জ্ঞান নিস্তৰে সংসাৰ ইৰাম ইচ্ছাকু পিতৃৰ আমি সমীপত তথা ব্ৰহ্মপুত্ৰ সেৱত পুছিলো ইটো কথা হে ৰামে নেদিলা সিদ্ধান্ত কিয় খনক সনন্দে কহিও কাৰণ শুনো পৰময়ানন্দে হৰি ৰাম